বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি লিডু, সমন্বয়ৰ লিডু, সম্প্ৰীতিৰ লিডু, সদ্ভাৱৰ লিডু, সকলো ভাষা ভাষী লোক একত্ৰিত হৈ ইয়াত সকলো অনুষ্ঠান আয়োজন কৰে। ব্যক্তিক্ৰম নহয় বহাগী উৎসৱো। লিডু বহাগী উৎসৱৰ উদযাপন সমিতিৰ উদ্যোগত বহাগী উৎসৱ 56 সংখ্যক গৌৰৱেৰে 56 সংখ্যক এই বহাগী উৎসৱটি লিডু ৰেলৱে ৰংগমঞ্চত তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে 11, 12, 13 মে' তাৰিখে আয়োজন কৰা হৈছে। নিশ্চিতভাৱে এটা আশাপ্ৰদ খবৰ যে এইটো অঞ্চলত বসবাস কৰা বংগভাষী অসমীয়াৰ পৰা আৰম্ভ কৰি অন্যান্য ভাষা ভাষী জাতি জনগোষ্ঠী সকলো একত্ৰিত হৈ এই বিহুখন আয়োজন কৰা হৈছে। তিনিদিনীয়া বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। বিহু নাচৰ, বিহু গীত, মৌকুঁৱৰী, চেমনীয়া হুঁচৰি, বিহুৱতীকে আদি কৰি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। মহিলাসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই সাংস্কৃতিক প্ৰতিযোগিতাৰ উপৰিও আৰু বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী ইয়াত অন্তৰ্ভুক্ত হৈ আছে। জুবিন স্মৰণ শীৰ্ষক এক অনুষ্ঠান হ'ব, যি অনুষ্ঠানৰ জৰিয়তে জুবিন গাৰ্গৰ গীতেৰে আচলতে ইয়াত স্থানীয় কেইবাগৰাকী শিল্পীয়ে এই অনুষ্ঠানটো জীপাল কৰি তুলিব। সেইধৰণে বহাগী কবিতা দুপৰীয়া বুলি শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত হ'ব। ইয়াত জিলাখনৰ 200ৰো অধিক কবিয়ে অংশগ্ৰহণ কৰিব, যি অনুষ্ঠানৰ জৰিয়তে বহাগৰ যি কবিতাৰ স্মৰণক আমি আচলতে অধিক উজ্জীৱিত কৰি তোলা হ'ব। আৰু অন্তিম দিনা চৰাইদেউৰ হুঁচৰি দলৰ প্ৰদৰ্শনেৰে সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হ'ব। আৰু আটাইতকৈ গৌৰৱৰ বিষয় যে এই অনুষ্ঠানটোৰ পাছতে মায়াবিনী গীতেৰে সাংস্কৃতিক অনুষ্ঠানটো শুভাৰম্ভ কৰিব এগৰাকী বিশিষ্ট সংগীত শিল্পী মৰ্মিতা মিত্ৰই। আৰু মৰ্মিতা মিত্ৰৰ গীতৰ সৰাৰে গোটেই অনুষ্ঠানটো সামগ্ৰিকভাৱে সমাপ্তি ঘটিব। আমি সকলো জাতি জনগোষ্ঠীৰ লোকক একত্ৰিত হৈ বিহুখনলৈ আহিবলৈ আমন্ত্ৰণ জনাইছোঁ। আৰু লগতে বিশেষভাৱে এটা অনুৰোধ কৰিছোঁ, আমি প্ৰথম দিনা পুৱা পতাকা উত্তোলনৰ পাছতেই আমি সমূহীয়াভাৱে বিহু হুঁচৰি মাৰি সকলোৱে বিহুৰ আনন্দ ল'ম। গতিকে আবাল বৃদ্ধ বনিতা সকলোৱে আহক, আমি সকলোৱে একত্ৰিত হৈ বিহু নাচি, বিহু উপভোগ কৰি, জা জলপান খাই আমি বিহুক প্ৰথম দিনাৰ এই সুন্দৰ অনুষ্ঠানটোক আমি উজ্জীৱিত কৰোঁ। আৰু সকলোকে 3 দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ কাৰণে বিনম্ৰতাৰে উদযাপন সমিতিৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।